আহক আজি আমলখিৰে মাছৰ জোল ৰান্ধো। এইবিধ হৈছে এবিধ পৰম্পৰাগত অসমীয়া ঔষধি গুণযুক্ত মাছৰ ব্যঞ্জন। ৩জন মানুহৰ জোখেৰে ৰান্ধিবলৈ মই লৈছোঁ এটা মজলীয়া আকাৰৰ আলু আৰু ৮-১০টামান আমলখি। প্ৰথমেই আলু আৰু আমলখি এটা প্ৰেছাৰ কুকাৰত বইল কৰি ল'লোঁ। তাৰ পাছত এখন কাঁহীত উলিয়াই লৈ কাটা চামুচে পাতৰ সহায়ত আলু আৰু আমলখি পিটিকি ল'লোঁ। এইটো পৰ্যায়তে আপুনি যদি ইচ্ছা কৰে আমলখিৰ গুটিসমূহ আঁতৰাই ল'ব পাৰিব। তাৰ পাছত এটা কেৰাহীত অকণমান তেল গৰম কৰি ৩ পিচ মাছ পাতলকৈ ভাজি ল'লোঁ। ৰৈ যোৱা তেলতে দিলোঁ এচামুচ পাঁচফোৰণ আৰু আন্দাজমতে হালধি। তাতে দিলোঁ পিটিকি ৰখা আলু আৰু আমলখি। কিছু সময় লৰাই চৰাই ভাজি তাতে ঢালি দিলোঁ ৩ কাপ উতলাই লোৱা গৰম পানী। তাতে দিলোঁ আন্দাজমতে নিমখ, ভাজি ৰখা মাছ আৰু এটা কেঁচা জলকীয়া। যদি আপুনি জ্বলা খাই ভাল পায়, ইচ্ছা কৰিলে তাত ২-৩টা কেঁচা জলকীয়া দিব পাৰিব। তাৰপিছত ঢাকোন মাৰি জোলখন উতলিবলৈ দিলোঁ। ঘন হৈ অহাৰ লগে লগে কুটি লোৱা ধনিয়া পাত আৰু আধা চামুচ চেনি দি ভালদৰে মিহলাই দিয়াৰ লগে লগে আমাৰ জোলখন পৰিৱেশনৰ বাবে সাজু হৈ গ'ল। অতি স্বাস্থ্যসন্মত, কম তেল মছলাযুক্ত এই মাছৰ ব্যঞ্জন অসুখৰ সময়ত খাবৰ বাবেও অতি উপাদেয়।